নমস্কাৰ দাদাসকল। আজি এন্ট্ৰি আৰু এন্ট্ৰি আপ চাইড আৰু ডাউন চাইড দুয়োটাৰে আমি ড্ৰ কৰি লৈছোঁ। মাৰ্কেট অপেন হোৱাৰ আগতে আছে মাৰ্কেট অপেন হ'লে কিন্তু এন্ট্ৰি লেভেলৰ তলত অপেন হ'লে ডাউন চাইডৰ তলত এটা অপেন হয় এই ওপৰৰ পিনে যাবলৈ চেষ্টা কৰিছে, কিন্তু আমি এন্ট্ৰি ল'ব নোৱাৰিম এইটো কাৰণ আমাৰ এন্ট্ৰি লেভেলৰ তলত অপেন হৈছে। যদি অপেন হৈ পেলাই এন্ট্ৰি লেভেল ক্ৰছ কৰিলে তলৰ পিনে তেতিয়াহ'লে আমি এন্ট্ৰি ল'লেই হয়। এতিয়া চাওক প্ৰায় এঘণ্টাৰ পিছত এতিয়ালৈকে 10টা বজালৈকে কোনো ধৰণৰ এন্ট্ৰি পোৱা নাই আমি, তথাপিও আমি এন্ট্ৰি লেভেলত 1658ত আমি অৰ্ডাৰ পাঞ্চ কৰি থৈ দিছোঁ চেলৰ কাৰণে। ঠিক আছে, 90 কোৱান্টিটি দেখা পাইছোঁ। 1টো এটা ভুলৰ কাৰণে হৈছিলোঁ, ধৰিব নালাগে, এতিয়া আমি পিছত বুজাই দি আছোঁ। তাৰপিছত এন্ট্ৰি হোৱা নাই, এইটো প্ৰায় দিনটো ৰখি পেলাই 12টা বাজিলে, 12টাৰ পিছতহে আমি এন্ট্ৰি পাম যেন অনুভৱ হৈছে। এতিয়া চাই লওক 12টাৰ পিছত আমাৰ এতিয়া এক্সিকিউট হৈ গ'লে 1658ত আমি এন্ট্ৰি কৰিলোঁ। এন্ট্ৰি কৰাৰ লগে লগে আমাৰ প্ৰফিট চাওক, প্ৰফিট চলি আছে 91 কোৱান্টিটি, কাৰণ 1 কোৱান্টিটি আগতে ভুলতে চেল হৈছিলে আৰু 92 আমাৰ টাৰ্গেট যিটো দিছিলোঁ তাৰ টাৰ্গেট মতে এন্ট্ৰি হৈছে। এতিয়া চাওক এন্ট্ৰি লেভেলত এন্ট্ৰি হোৱাৰ পিছতে আমাৰ এতিয়া কাম আহিব আমি ষ্টপ লছটো এন্ট্ৰি কৰাৰ, কাৰণ আমাৰ এন্ট্ৰি ডাউন চাইডত লৈছে। গতিকে ডাউন চাইড লোৱাৰ লগে লগে আমি প্ৰথমতে আমি ষ্টপ লছটো লগাই ল'ব লাগিব, কাৰণ ষ্টপ লছ নলগাকৈ কাম কৰিলে ইমান স্পীডত কেতিয়াবা ফ্লাকচুৱেট কৰিব, যাৰ ফলত আপোনাৰ বহুত বেছি লছ হোৱাৰ চান্স থাকে। সেইটো কাৰণে আমাৰ কেলকুলেশ্যনত আমাৰ ওলাইছে 1675ত আমাৰ এছ এল ওলাইছে, গতিকে আমি 1675ত আমি ষ্টপ লছ লগাই লৈছোঁ। এইটো দেখিছে ষ্টপ লছ। গতিকে এতিয়া এন্ট্ৰিটো কৰি লওঁ, লাইনটো ড্ৰ কৰি লোৱাৰ পিছত এন্ট্ৰিটো কৰি লৈছোঁ। এতিয়া চাওক এইটো 90 কোৱান্টিটি তলত 191 টোটেল, আৰু এতিয়া আমি প্ৰফিটটো দেখা পাই আছে। ইয়াতে স্কোৱাৰ অফত কৰিছোঁ, স্কোৱাৰ অফত গৈ পেলাই আমি কিমানত আমি ষ্টপ লছ ল'ম সেইটো ইয়াতে এন্ট্ৰি কৰিম। 1675ত আমি এক্সিট কৰিম যদি আমাৰ অপজিট ডাইৰেকশ্যনত গুচি যায়। সেইটো আমি এন্ট্ৰি কৰিলোঁ। এন্ট্ৰি কৰাৰ পিছত আমিতো ছাবমিট কৰিম। ছাবমিট কৰিলে আমাৰ এতিয়া মাৰ্কেট অপজিট চাইডত গ'লে আমি নিশ্চিন্ত মনে থাকিব পৰা আমাৰ হিচাপত কৰে আমি যিটো কেলকুলেশ্যন কৰিছোঁ তাতকৈ বেছি আমাৰ লছ নহয়। এতিয়া চাওক আমি এছ এল লগাৰ পিছত আমাৰ এতিয়া এইটো চাওক 91 কোৱান্টিটি পেণ্ডিং বুলি দেখুৱাইছে। পেণ্ডিং মানে আমাৰ ষ্টপ লছ হোৱা নাই। এতিয়া চাওক আমাৰ প্ৰফিট কিমান দেখুৱাইছে, ATP 58ত হৈছে, নেট কোৱান্টিটি 91 আৰু প্ৰফিট 157, টোটেল PNL। বুজি পাইছে নিশ্চয়, যিসকলে ট্ৰেডিং স্কিন ইউজ কৰি থাকে তেওঁলোকে নিশ্চয় বুজি পাব, নতুন বিলাকৰ কাৰণে অলপ সুবিধা হ'ব। এতিয়া আমি আগৰ পৰা চাই লওঁ এতিয়া আমাৰ চাৰ্টখন ক'ত কি কৰিব পাৰোঁ। এতিয়া আমি টাৰ্গেটটো কিমান ৰাখিম, টাৰ্গেটটো আমাৰ সদায় ফিক্সে থাকে যে আমি 30 পইণ্ট আমি লাভ, কিন্তু তাৰপিছতো 1-2 পইণ্ট ইপিনে সিপিনে হয়, কাৰণ তাৰ কিছুমান কেলকুলেশ্যন আছে যিটো আমি লং ভিডিঅ'বিলাকৰ পিছৰ এনালাইছত ভাল কৰি চাম। আজি 30 পইণ্ট দিয়াৰ লগে লগে আমাৰ 28 পইণ্টৰ আমাৰ প্ৰফিট থাকিব। 30ত আমাৰ টাৰ্গেটটো ৰাখিম ফাৰ্ষ্ট টাৰ্গেট এই কাৰণে হৈছে আমাৰ টাৰ্গেট দুটা থাকে। প্ৰথমটো টাৰ্গেট পোৱাৰ পিছত আমি দ্বিতীয় টাৰ্গেট পোৱাটো ইজিলি পোৱা কেতিয়াবা চান্স পোৱা যায় ইজিলি, সেইকাৰণে আমি 2 নম্বৰ টাৰ্গেটটো ৰাখি থওঁ। আজি পাবও পাৰোঁ নাপাবও পাৰোঁ, হয়তো আমাৰ এন্ট্ৰি হৈছে ঠিক আমি আজিও ষ্টপ লছ হ'ব পাৰে। তো লাষ্ট আমি 3 দিন লছত আছোঁ। প্ৰথম দিনাখন আমি 30 পইণ্ট পাইছোঁ, তাৰপিছত লছে আমাৰ 20 মান পইণ্ট কিমান আছে হিচাপ কৰিব লাগিব। মাৰ্কেটৰ PNLখন চালে আমি গম পাম কিমান লছ কিমান প্ৰফিট আছিলে। এতিয়া চাওক 448 আমাৰ প্ৰফিট দেখুৱাই আছে। এতিয়া আমি অপেক্ষা কৰিম আমাৰ টাৰ্গেটৰ পিনে কেতিয়া যায়। আমি আজি টাৰ্গেটৰ পিনে যে আমি নিশ্চিত, আৰু আমাৰ লছটো এছএলটো আমি নমাই আনিম। আমি এতিয়া চাওক আমি তলৰ পিনে নমাই আনিছোঁ, এতিয়া আমাৰ আজি লছ নহয়, আমি প্ৰফিটতে থাকিম। আমি 56ত এছএলটো নমাই আনিছোঁ, আৰু এতিয়া আমি টাৰ্গেটৰ কাৰণে অপেক্ষা কৰি আছোঁ। আমাৰ টাৰ্গেট নিশ্চয় আমি আজি পাম, 30 পইণ্ট ইজিলি পাম। গতিকে আপোনালোকে অপেক্ষা কৰক। চাওক আমাৰ টাৰ্গেট ফাৰ্ষ্ট টাৰ্গেট পাৰ হৈ গ'লে, ফাৰ্ষ্ট টাৰ্গেট আমাৰ 30 পইণ্ট পাই গ'লোঁ, 28 পইণ্ট পাইছোঁ হিচাপ কৰিলে, কিন্তু 30 পইণ্ট আমি কম, কাৰণ 30 পিনে আমি হিচাপ কৰি কেলকুলেশ্যন কৰোঁ, কিন্তু তথাপিও আজি 28 পইণ্ট পালোঁ, আৰু ছেকেণ্ড টাৰ্গেটো আমি পাম যেন পাইছোঁ। সেইকাৰণে ছেকেণ্ড টাৰ্গেট আমাৰ আছে 1620। গতিকে আপোনালোকে চিন্তা কৰক আমাৰ টাৰ্গেট কেনেকৈ ফিল আপ হৈ গ'লে আমাৰ। গতিকে আমি চিন্তাই কৰিব নালাগে, আজি আমাৰ 30 পইণ্ট 3000 টকা আহিলে বা 2500 টকা আহিলে। তো এই বস্তু চাওক আৰু আমি এছএলটোতো আৰু নমাই আনিছোঁ আমি, আৰু আমাৰ প্ৰফিট বেছি আছে। আমি ছেকেণ্ড টাৰ্গেটটোলৈ প্ৰব্লেম নাই। ইয়াৰ ছেকেণ্ড টাৰ্গেট লোৱাৰ কিছুমান টেকনিক আছে, গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ। চাই থাকিলে আপোনালোকে বুজি পাব যে কেনেকৈ টাৰ্গেটবোৰ ধৰিব পাৰি, ফাৰ্ষ্ট টাৰ্গেট ছেকেণ্ড টাৰ্গেট কেনেকৈ কেলকুলেশ্যন কৰা হয়। আমাৰ লং ভিডিঅ'বোৰ চালে আপোনালোকে বুজি পাব, আৰু যদি জানিব মন আছে আপোনালোকে কমেণ্ট কৰিব। ডিটেইলছ আমি সপ্তাহৰ শেষত বা মাহৰ শেষত গোটেই এনালাইজ কৰিম। প্ৰথম আপুনি এই মাহটো আপোনালোকে অকল ভিডিঅ'বোৰে চাওক, এই খুব চিম্পল ষ্ট্ৰেটেজিটো ইউজ কৰি পেলাই ষ্টকত আমি কেনেকৈ ধুনীয়াকৈ লাভান্বিত হ'ব পাৰোঁ, মাহৰ শেষত প্ৰফিট থাকিব। FNৰ পিনে গ'লে আমি বহুত সমস্যাৰ সন্মুখীন হওঁ। ডেইলি ইমান স্পীডত মুভমেণ্ট কৰে, যাৰ ফলত আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, যাৰ ফলত আমি বহুত বেছি লছ হয়। ডেইলি আমি বেলেগ প্ৰচেছত টেকনিক ইউজ কৰি পেলাই বাই চেল কৰোঁ। চেলটো FNত কৰা সম্ভৱেই নহয়, বহুত টকা লাগে। গতিকে চাই থাকিব, ভাল লাগিলে শ্বেয়াৰ কৰিব, লং ভিডিঅ'বোৰ চাওক। থেংক ইউ।